ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আমাৰ চেনেলত মই প্ৰত্যেক মাহৰ শেষৰ ভাগত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনো। এতিয়া যিহেতু জুন মাহ শেষ অৱস্থা পাইছেহি, আজি 29 তাৰিখ, কাইলৈ 30 তাৰিখ আৰু পৰহিৰ পৰা জুলাই মাহ সোমাব। গতিকে জুলাই মাহৰ পৰা এতিয়া কোনবিলাক নীতি নিয়মৰ সাল সলনি হ'ব, আধাৰ কাৰ্ডৰ লগত ৰিলেটেড, LPG গেছ চিলিণ্ডাৰৰ লগত ৰিলেটেড, ৰেলৱেৰ টিকেটৰ লগত ৰিলেটেড বহুতবিলাক নীতি নিয়মৰ সাল সলনি হ'ব জুলাই মাহৰ পৰা। গতিকে কি নীতি নিয়মৰ সাল সলনি হ'ব প্ৰত্যেকটো কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যিটো নীতি নিয়মৰ সাল সলনি হ'বলৈ গৈ আছে 1 জুলাইৰ পৰা, সেইটো হৈছে পাছপৰ্টক লৈ। এতিয়াৰ পৰা আপোনালোকে পাছপৰ্ট আগত যেনেকৈ এপ্লাই কৰিছিলে, যিমান মূল্যত এপ্লাই কৰিছিলে সিমান মূল্যত এতিয়া আপুনি পাছপৰ্ট এপ্লাই কৰিব নোৱাৰে। 1 জুলাইৰ পৰা বৃদ্ধি পাব পাছপৰ্টৰ আবেদনৰ মাচুল। সাধাৰণ শ্ৰেণীত আপোনালোকে 2500 টকা দি এপ্লাই কৰিব লাগিব আৰু তৎকাল শাখাত আপোনালোকে 5000 টকা দি পাছপৰ্ট এপ্লাই কৰিব লাগিব। 36 পৃষ্ঠাৰ যদি আপুনি পাছপৰ্ট এপ্লাই কৰে তেনেহ'লে এই নীতি নিয়মখিনি আপোনালোকৰ কাৰণে প্ৰযোজ্য হ'ব। 60 পৃষ্ঠাৰ যদি আপুনি পাছপৰ্ট এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত সাধাৰণ শাখাত আপোনালোকে 3500 টকা দিব লাগিব আৰু তৎকাল শাখাত আপোনালোকে 6000 টকালৈকে আপুনি পাছপৰ্ট এপ্লাই কৰোঁতে দিব লাগিব। ডুপ্লিকেট পাছপৰ্ট যদি এপ্লাই কৰে, অৰ্থাৎ যদি আপোনালোকৰ পাছপৰ্টখন হেৰাই গ'ল বা তিতি গ'ল বা বেয়া হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত 8500 টকা দি আপোনালোকে ডুপ্লিকেট পাছপৰ্ট এতিয়া উলিয়াব লাগিব। গতিকে পাছপৰ্টক লৈ এটা কণ্ট্ৰভাৰ্চি চলিছিলে, যিটো বিষয়ত মই আমাৰ চেনেলত অলৰেডি ভিডিঅ'ত ডিছকাছ কৰি থোৱা আছে। গতিকে এতিয়া পাছপৰ্ট এপ্লাই কৰাৰ ক্ষেত্ৰতো আপুনি 1 জুলাইৰ পৰা এই নতুন যিখিনি ধৰি লওক তেওঁলোকে এমাউণ্ট বান্ধি দিছে, এই এমাউণ্টখিনি পে' কৰি আপোনালোকে এতিয়া পাছপৰ্ট এপ্লাই কৰিব লাগিব। পিছৰ যিটো নীতি নিয়ম আপোনালোকে সাল সলনি হোৱা দেখিবলৈ পাব, সেইটো হৈছে আধাৰ কাৰ্ডৰ লগত জড়িত। আধাৰ কাৰ্ডত আপোনালোকৰ যদি ইমেইল ID লিংক নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি মোবাইল নম্বৰ যেনেকৈ আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিছে, ঠিক তেনেদৰে আপোনালোকে ইমেইল IDও লিংক কৰিব লাগিব। এই নিয়মটো তেওঁলোকে এইকাৰণে বান্ধিছে কাৰণ বহুতো লোক এনেকুৱা আছে যি এতিয়াও তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত ইমেইল লিংক কৰা নাই বা যিটো লিংক কৰি ৰাখিছিলে সেইটো টোটেলি আউটডেটেড হৈ গ'ল, ইউজ নকৰে বা পাছৱৰ্ড পাহৰি গ'ল। গতিকে তেনেকুৱা ক্ষেত্ৰত আধাৰ কাৰ্ডৰ কিছুমান ছিকিউৰিটি ফেক্টৰতো প্ৰভাৱ পেলায় এইবিলাক বস্তুৱে। কাৰণ আপোনাৰ যদি আধাৰ কাৰ্ডটোত কিবা খেলিমেলি হৈছে বা আধাৰ কাৰ্ডটো ক'ত কেতিয়া কি কাৰণত ইউজ হৈছিলে এইবিলাক আপোনাৰ মেইলত আহি থাকে। যদি মেইলটো এক্টিভেট হৈ থকা নাই বা মেইলটো আপোনাৰ ডিএক্টিভেট হৈ গ'ল, হেৰুৱাই দিলে, আপোনাৰ ওচৰত মেইলটো নায়েই, তেনেকুৱা ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে তেওঁলোকে আপোনালোকক ফোন নম্বৰটো যেনেকৈ আধাৰত লিংক কৰিবলৈ কয়, ঠিক সেইদৰে ইমেইল IDটো এতিয়া লিংক কৰিবলৈ কৈছে। আপোনালোকে আধাৰ কাৰ্ডৰ লগত ইমেইল ID জুলাই মাহৰ পৰা ফ্ৰীতে আধাৰ এপ্লিকেশ্যন থ্ৰু দি কৰিব পাৰিব, যিটো আপোনালোকক 6 মাহলৈকে তেওঁলোকে ফ্ৰীতে কৰা সুবিধা কৰি দিব। তাৰ পৰা আপুনি পইচা দি কৰিব লাগিব। ৱেবছাইটত তেওঁলোকে সুবিধাটো দিয়া নাই কৰাৰ, কেৱল আপুনি আধাৰ এপ্লিকেশ্যনটো থ্ৰু দিহে ইমেইল ID আপডেট কৰিব পাৰিব, যিটো 1 জুলাইৰ পৰা টোটেলি ফ্ৰী হ'ব। আপোনালোকে নিজেই ঘৰতে আধাৰ এপ্লিকেশ্যনটো থ্ৰু দি কৰিব পাৰিব। মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম যে কেনেকৈ আপুনি কৰিব লাগিব। সেই ভিডিঅ'টো চাইও আপোনালোকে আধাৰ কাৰ্ডৰ লগত ইমেইল ID লিংক কৰি ল'ব পাৰিব, যিটো টোটেলি ফ্ৰী হয়। যিটো সাল সলনি হোৱা নিয়ম আপুনি দেখিবলৈ পাব, সেইটো হৈছে পেন কাৰ্ডক লৈ। এতিয়াৰ পৰা আপুনি পেন কাৰ্ড এপ্লাই কৰিবলৈ হ'লে আধাৰ কাৰ্ড মেণ্ডেটৰী হিচাপে আপুনি দিব লাগিব। আধাৰ কাৰ্ডটো যদি আপুনি দিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত পেন কাৰ্ড এপ্লাই কৰিব নোৱাৰে। গতিকে পেন কাৰ্ডত এপ্লাই কৰাৰ সময়তো আধাৰ কাৰ্ডটো মেণ্ডেটৰীয়ে হয়, কিন্তু তাৰ পাছতো যদি আপুনি কিবা কাৰণত আগত বেলেগ নথিপত্ৰ দিও অফলাইনত এপ্লাই কৰে, তেনেকুৱা ক্ষেত্ৰত নহ'ব। আপুনি আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড এপ্লাই কৰাৰ সময়ত আধাৰ কাৰ্ড দিয়াটো আপোনালোকৰ কাৰণে এতিয়া মেণ্ডেটৰী হ'ব। যিহেতু কেইমাহমানৰ আগত তেওঁলোকে আধাৰ কাৰ্ড দি আপুনি ডেট অফ বাৰ্থ প্ৰুফ কৰিব নোৱাৰে বুলি ক'লে, সেইকাৰণে আপুনি ভোটাৰ কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট, পাছপৰ্ট এইবিলাক দি আপুনি পেন কাৰ্ড এটা এপ্লাই কৰিব পাৰিব বুলি কৈছিলে আধাৰ কাৰ্ডৰ লগতে। কিন্তু এতিয়া আপোনালোকে আধাৰ কাৰ্ডটো মেণ্ডেটৰী হিচাপে আপোনালোকে দিবই লাগিব নতুনকৈ পেন কাৰ্ড এটা এপ্লাই কৰাৰ সময়ত। আপোনালোকে যদি ট্ৰেইনত যাত্ৰা কৰে, অৰ্থাৎ যদি ৰেলত আপুনি যাত্ৰা কৰে, তেনেহ'লে বহুতবিলাক নীতি নিয়ম এতিয়া সাল সলনি হ'ব জুলাই মাহৰ পৰা। প্ৰথম নীতি নিয়মটো হৈছে উইদাউট যদি আপুনি টিকেট ৰেলত যাত্ৰা কৰে, তেনেহ'লে আপোনাক এতিয়া 250 টকা নহয়, ডাইৰেক্টলি 500 টকা ফাইন লগাব। যদি আপোনালোকে বেলেগৰ নামৰ টিকেটত আপোনালোকে যাত্ৰা কৰে, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকক ফাইন লগাব। আপোনালোকে যদি এতিয়াৰ পৰা ট্ৰেইনত যাওঁতে যদি গালি গালোচ কৰে বা বেলেগক যদি বেয়া ব্যৱহাৰ কৰে, বেয়াকৈ কিবা কয়, তেনেকুৱা ক্ষেত্ৰতো তেওঁলোকে আপোনালোকৰ ওপৰত ফাইন লগাব। লগতে ৰেলত যিসকল লোকে ধৰি লওক বস্তু বিক্ৰী কৰে, উইদাউট পাৰ্মিশ্যন যদি তেওঁলোকে বস্তু বিক্ৰী কৰে, তেনেকুৱা ক্ষেত্ৰত 2000 পৰা 6000 টকা তেওঁলোকৰ ওপৰত ফাইন লগাব বুলি কৈছে। গতিকে জুলাই মাহৰ পৰা ৰেলৱেৰ ক্ষেত্ৰত বহুতবিলাক নীতি নিয়ম আপুনি সাল সলনি হোৱা দেখিবলৈ পাব। গতিকে ট্ৰেইনত যাওঁতে সাৱধান হ'ব। সাৱধান মানে কি, উইদাউট টিকেট আপুনি ট্ৰেভেল নকৰিব, 500 টকা জৰিমনা আপুনি ভৰিব লাগিব। যিটো ট্ৰেইনৰ টিকেট আপুনি 100 টকাতে পাই গ'লখন, সেইটোত আপুনি 500 টকা এতিয়া ভৰিব লাগিব বুলি কৈছে। তাৰ পিছৰ যিটো আপোনালোকে নীতি নিয়ম 1 জুলাইৰ পৰা সাল সলনি হোৱা দেখিবলৈ পাব, সেইটো হৈছে বেংকৰ লগত ৰিলেটেড। এতিয়াৰ পৰা RBI কৈছে যে কোনোবা জেগাত যদি ধৰি লওক প্ৰাকৃতিক কিবা দুৰ্যোগ হৈছে, ক'ৰবাত ভূমিকম্প হৈছে, ক'ৰবাত আমাৰ দেশৰ কথা কৈছোঁ, ভাৰতৰ কথা, ক'ৰবাত ধৰি লওক ভূমিকম্প হ'ল, ক'ৰবাত বানপানী হ'ল, ক'ৰবাত বতাহ ধুমুহা হৈ গ'ল, একদম বিস্তৰ ক্ষতি সাধন হৈছে, য'ত ধৰি লওক মানুহে অফিচলৈ যাব পৰা নাই, কাম কৰিব পৰা নাই, বা যিসকলে দিন হাজিৰা কৰে, যিসকলে ব্যৱসায় কৰে, তেওঁলোকে কৰিব পৰা নাই, বানপানী শেষ কৰি পেলালে সকলোবিলাক, বা ধৰি লওক প্ৰাকৃতিক কিবা বেলেগ দুৰ্যোগ আহিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত RBI কৈছে যে বেংকে সেই মানুহখিনিক EMI ক্ষেত্ৰত কিছুমান তেওঁলোকক ৰেহাই দিব বুলি কৈছে। ধৰি লওক আপোনালোকক 2-3 মাহ আপোনালোকক EMIটো পষ্টপন কৰাই দিব, বা বেংকে
যদি সেই EMI যদি ধৰি লওক তেওঁলোকৰ মাফ কৰিব বিচাৰে কৰিব পাৰিব আৰু বহুতখিনি আপোনালোকক সহায় কৰিব বুলি কৈছে আগত কি হৈছিলে সেইখিনি কামে কৰিবলৈ আপুনি বেংক যাবলগীয়া হৈছিলে কাগজপত্ৰ ফিল কৰিবলগীয়া হৈছিলে তাৰ পৰাহে তেওঁলোকে আপোনালোকক সেই EMI ক্ষেত্ৰত পোষ্টপন যেটো আছিলে সেইটো কৰি দিছিলে কিন্তু এতিয়া তেওঁলোকে ডাইৰেক্টলি সেই জেগাডোখৰত যদি কিবা প্ৰব্লেম হৈছে প্ৰাকৃতিক দুৰ্যোগ হৈছে মানুহৰ ক্ষতিসাধন হৈছে ডাইৰেক্টলি তেওঁলোকক সহায় কৰিব বুলি কৈছে আৰু বেংক নোযোৱাকৈ সম্ভৱতঃ তেওঁলোকক ডাইৰেক্টলি EMI পোষ্টপন কৰোৱাই দিব বুলি কৈছে গতিকে এইটো এটা ভাল পদক্ষেপ কাৰণ বহুতো মানুহে লোনটো লৈ লয় কিন্তু কেতিয়াবা এনেকুৱা এটা বিপদ আহে যাৰ ফলত মানুহে লোনটো মাৰিব নোৱাৰে বা ধৰি লওক কেইমাহমান তেওঁলোকে ৰ'বলগীয়া হয় কিন্তু বেংকেতো সেইবোৰ নুশুনে আৰু যদি কিবা প্ৰাকৃতিক দুৰ্যোগ আহে তেনেকুৱা ক্ষেত্ৰতো তেওঁলোকে বেংকত গৈ কাগজপত্ৰ ফিল কৰিব লাগে গতিকে এতিয়া সেইসমূহ কৰিব নালাগে ডাইৰেক্টলি তেওঁলোকে EMI যেটো আছে সেইটো তেওঁলোকে পোষ্টপন কৰোৱাই দিব বুলি কৈছে যেটো আপোনালোকে 1 জুলাইৰ পৰা নিয়ম প্ৰযোজ্য হোৱা দেখিবলৈ পাব গতিকে আৰু বহুত নিয়ম হাললনি হ'ব কিন্তু হিবিলাক নিয়ম আমাৰ ইমান ধৰি লওক কামত নাহে বা সকলোৰে কামত নাহে যিকেইটা নিয়ম আপোনালোকৰ কামত আহে মই সেইকেইটা আপোনালোকক কৈ দিছোঁ শেষৰ যেটো নীতি নিয়মৰ আপুনি হাললনি হোৱা দেখিবলৈ পাব পাৰে সেইটো হৈছে LPG গেছ চিলিণ্ডাৰৰ দাম আপোনালোকে সকলোৱে জানে যে মাহৰ ষ্টাৰ্টিঙতে LPG গেছ চিলিণ্ডাৰৰ দাম নাই কমে বা বাঢ়ে গতিকে এতিয়া যেটো পৰিস্থিতি হৈ আছে বিশ্বত হেতু বা চাবলৈ গ'লে LPG গেছ চিলিণ্ডাৰৰ দাম বঢ়াৰো সম্ভাৱনা আছে গতিকে হেতু আমি 1 জুলাই তাৰিখে গম পাম বাকি আপোনালোকে যদি LPG গেছ চিলিণ্ডাৰ পাই আছে KYC যদি আপুনি কৰা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ গেছ চিলিণ্ডাৰটো চৰকাৰে টেম্পৰলি ব্লক কৰিব পাৰে বা বন্ধ কৰিব পাৰে সেইকাৰণে আপুনি LPG গেছ চিলিণ্ডাৰ যদি গ্ৰাহক হয় আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত গেছ চিলিণ্ডাৰ লাভ কৰে বা নৰ্মেল গেছ চিলিণ্ডাৰ লাভ কৰে সোনকালে আপোনালোকে যেটো আপোনাৰ KYC আছে সেইটো কৰোৱাই ল'ব এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ